হেল্ল' এভৰিৱান আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ পিজি স্কলাৰশ্বিপ মানে পোষ্ট গ্ৰেজুৱেট স্কলাৰশ্বিপ যিবোৰ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰীত নিজৰ নাম ভৰ্তি কৰিছে বা এডমিশ্যন লৈছে সেইবোৰ ষ্টুডেণ্টৰ কাৰণে পোষ্ট গ্ৰেজুৱেশ্যন স্কলাৰশ্বিপ বা পিজি স্কলাৰশ্বিপ ওকে যিবোৰ ষ্টুডেণ্ট নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিবা আৰু পাৰিলে ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিবা ওকে পোষ্ট গ্ৰেজুৱেট যিবোৰ ষ্টুডেণ্ট এই বছৰ BA হওক BSc হওক BCom হওক ডিগ্ৰী কমপ্লিট কৰি মাষ্টাৰ ডিগ্ৰীৰ কাৰণে মানে পিজিৰ কাৰণে ডিফাৰেণ্ট ইউনিভাৰ্চিটিত নাম ভৰ্তি কৰিছা তুমি চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব পাৰে বা ষ্টেট ইউনিভাৰ্চিটি হ'ব পাৰে তোমাৰ সো যিবোৰ ষ্টুডেণ্টে নাম ভৰ্তি ইতিমধ্যে কৰিছা কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিৰ এডমিশ্যন প্ৰক্ৰিয়া চাগে খতম হৈছে মই জনামতে তেজপুৰ ইউনিভাৰ্চিটি চেণ্ট্ৰেলৰ হয় কাউন্সেলিং চলি আছে বা হৈ গৈছে যিবোৰ ষ্টুডেণ্টৰ হৈছে এণ্ড হ'ব টেনশ্যন ল'ব লগা একো নাই স্কলাৰশ্বিপ কৰিবলৈ বহুত সময় আছে একদম বহুত টাইম আছে সময় আছে তোমালোকে এই স্কলাৰশ্বিপ কৰিব পাৰিবা তাৰে কাৰণে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে দুটা স্কলাৰশ্বিপ মেইনলি মই ক'ম সেইটো হ'ল নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আৰু এটা হ'ল NEC স্কলাৰশ্বিপ ওকে সো ফাৰ্ষ্ট স্কলাৰশ্বিপটো হ'ল নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট তাৰে কাৰণে ডেটো কৈ দিম এভৰিথিং কৈ দিম ওকে তাৰ কাৰণে কোনবোৰ ষ্টুডেণ্টে কৰিলে ভাল হ'ব বা লাষ্ট ইয়াৰ কেনেকুৱা কাট অফ গৈছে বা কোনবোৰ ষ্টুডেণ্টে পাইছে তাৰো ডিছকাশ্যন কৰি দিম সো নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট এইটো যিটো স্কলাৰশ্বিপ আছে এইটো UGCৰ আণ্ডাৰত NSPত কৰিব লাগিব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল যিটো পৰ্টেল সেইটোতে কৰিব লাগিব পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টে বাট UGCৰ আণ্ডাৰত হয় নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ মানে মাষ্টাৰ ডিগ্ৰীৰ যিবোৰ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰীত নাম ভৰ্তি কৰিছে সেইবোৰ ষ্টুডেণ্টৰ কাৰণে নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ ইয়াৰে স্কিম অ'পেন 25/6/2025 ইতিমধ্যে স্কিম অ'পেন হৈ গৈছে 25/6/2025 ষ্টাৰ্ট হৈছে ষ্টুডেণ্ট এপ্লিকেশ্যন অ'পেন টিল 31 অক্টোবৰ 2025 মানে 31/10/2025 31 অক্টোবৰলৈকে এই স্কলাৰশ্বিপটো অ'পেন হৈ থাকিব ওকে সো ফাৰ্ষ্ট অফ অল কথা নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট যিটো মেইন পিজি স্কলাৰশ্বিপ বুলি কয় সেইটো অ'পেন হৈ গৈছে আৰু ইয়াৰ কাৰণে হোল ইণ্ডিয়াত 10,000 ষ্টুডেণ্ট ছিলেক্ট কৰে হোল ইণ্ডিয়াত 10,000 তাৰে কাৰণে যিবোৰ ষ্টুডেণ্টৰ 9 পইণ্ট CGPA 9 পইণ্ট বা পাৰ্চেণ্টেজ 90% ওপৰত যিবোৰ ষ্টুডেণ্টৰ থাকে সেইবোৰ ষ্টুডেণ্টেহে মেক্সিমামে পায় ওকে মোৰ এজন ক্লাছমেট আছিল তাৰ 9.4 বা 9.5 এনেকুৱা আছিল সি এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ কাৰণে টোটেল টকা পাইছে 3 লাখ টকা 1.5 লাখ মানে ফাৰ্ষ্ট ইয়াৰ কমপ্লিট মানে 2 ইয়াৰ্ছৰ ডিগ্ৰী পোষ্ট গ্ৰেজুৱেশ্যন 2 ইয়াৰ্ছ তো ফাৰ্ষ্ট ইয়াৰ কমপ্লিট কৰিছে 1.5 লাখ আৰু ছেকেণ্ড ইয়াৰ কমপ্লিট কৰিছে মানে ফাইনেল কমপ্লিট কৰিছে 1.5 লাখ টোটেলি 3 লাখ টকা সি পাইছে ওকে টোটেল 3 লাখ টকা পাইছে মানে পোষ্ট গ্ৰেজুৱেট নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ ইয়াৰ টোটেল স্কলাৰশ্বিপটো মানি হ'ল 3 লাখ টকা 3 লাখ ওকে 1.5 লাখ ফাৰ্ষ্ট ইয়াৰত পাব আৰু 1.5 ইয়াৰ ছেকেণ্ড ইয়াৰত পাব মানে ফাৰ্ষ্ট চেম ছেকেণ্ড চেম 1.5 লাখ 1 ইয়াৰ পিছত আহিব আৰু থাৰ্ড চেম ফ'ৰ্থ চেমৰ পিছত 1.5 লাখ বাট এটা কথা 2023 পাছ আউট আছিল মোৰ ক্লাছমেটজন কাৰণ মই 2023 পাছ আউট ডিগ্ৰী সো সি কৰিছিল সি পাইছে সি একেলগে পাইছে 3 লাখ টকা একেলগে সোমাইছে প্ৰথমত দিয়া নাছিল প্ৰথমত কিবা এটা প্ৰব্লেমৰ কাৰণে দিয়া নাছিল বাট একেলগে পাইছে সো মই কৈ দিলোঁ অ'পেন হৈ আছে তোমালোকে এপ্লাই কৰিব পাৰা যিবোৰ ষ্টুডেণ্টে বহুত সময় আছে আগষ্ট চলি আছে ছেপ্টেম্বৰ অক্টোবৰ 31লৈকে এপ্লাই কৰিব পাৰিবা নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ তাৰ কাৰণে 1.5 লাখ টকা পায় টোটেল 3 লাখ টকা যিবোৰ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰী কৰি আছা আৰু পাৰ্চেণ্টেজটো 9 পইণ্টৰ ওপৰত যদি আছে CGPA বা 90%ৰ ওপৰত যদি আছে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰা আৰু নেক্সট হ'ল NEC স্কলাৰশ্বিপ ফাইনেন্সিয়েল ছাপৰ্ট টু দ্য ষ্টুডেণ্টছ অফ NER ফৰ হায়াৰ প্ৰফেচনেল কোৰ্ছ যিবোৰ ষ্টুডেণ্টে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ হয় প্ৰফেচনেল কোৰ্ছ মিনছ BA BSc কি MSc BA BSc ক'লোঁ MSc তাৰপিছত MA তাৰপিছত MCom যিবোৰ ষ্টুডেণ্টে কৰা তোমালোকে এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হ'বা নো প্ৰব্লেম ওকে নৰ্থ ইষ্টাৰ্ণ NEC মেৰিট স্কলাৰশ্বিপ আৰু ইয়াৰ কাৰণে PRC মেণ্ডেটৰী লাগিবই আৰু ইটোৰ কাৰণে যিবোৰ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰী কৰিব MA কৰিব MSc কৰিব MCom কৰিব
সেইবোৰ ষ্টুডেণ্টক 20,000 পাৰ ইয়াৰ দিব মানে 20,000 1 ছেমিষ্টাৰ 2 ছেমিষ্টাৰ মিলি এক বছৰ পিছত 20,000 অলৰেডি দিছে মোৰ জুনিয়ৰ এজনে পাইছে মই সেইকাৰণে কৈ আছোঁ 20,000 প্ৰথমত এণ্ড 20,000 পিছত টোটেল 40,000 টকা NEC স্কলাৰশ্বিপ নৰ্থ ইষ্টাৰ্ণ ৰিজন মেৰিট স্কলাৰশ্বিপটো 20,000 টোটেল মানি 40 লাখ টকা ইয়াৰ কাৰণে অপেন 2/6/2025 মানে 2/6/2025 ইতিমধ্যে অপেন হৈ গৈছে ষ্টুডেণ্ট এপ্লিকেশ্যন অপেন টিল 31 অক্টোবৰ 2025 মানে 31/10/2025 লৈকে এপ্লাই কৰিব পাৰিব মানে 31 অক্টোবৰলৈকে NEC স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে যিবোৰ ষ্টুডেণ্টৰ 8.7.5 তাৰপিছত 9 পইণ্টৰ তলত আশে পাশে আছে যিবোৰ ষ্টুডেণ্টৰ 9 পইণ্টৰ ওপৰত সেইবোৰ ষ্টুডেণ্টে 100% নেশ্যনেল স্কলাৰশ্বিপটো কৰিব কাৰণ তাতে 3 লাখ টকা যিবোৰ ষ্টুডেণ্টৰ 9 পইণ্টৰ তলত আছে মই প্ৰিফাৰ কৰিম তোমালোকে NEC স্কলাৰশ্বিপটো কৰিবা যিবোৰ ষ্টুডেণ্টে পোষ্ট গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছা মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এডমিশ্যন লৈছা NECটো কৰি থবা 20,000 40,000 পাবলৈ সক্ষম হ'ব পাৰিবা এই দুটা স্কলাৰশ্বিপ আছে চ' প্লিজ কমেণ্টত জনাবা কমেণ্ট কৰিবা কোনবোৰ ষ্টুডেণ্ট পোষ্ট গ্ৰেজুৱেশ্যনত আছা কমেণ্ট কৰিবা কোনবোৰ ষ্টুডেণ্ট পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছা মই ডিটেইলছত যদি লাগে মই ডিটেইলছতো জনাবলৈ চেষ্টা কৰিম বা লাইভতো জনাবলৈ চেষ্টা কৰিম ওকে দুটা স্কলাৰশ্বিপ নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ মানে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এটা স্কলাৰশ্বিপ তাতে 3 লাখ টকা পায় টোটেলি আৰু এটা হ'ল NEC স্কলাৰশ্বিপ NEC মেৰিট স্কলাৰশ্বিপ ইয়াতে 20,000 40,000 পায় ওকে এইখিনি আছিল মেইন ভিডিঅ' ৰিগাৰ্ডিং PG স্কলাৰশ্বিপ ওকে ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাবা অলপ হ'লেও চেষ্টা কৰিছোঁ ভালকৈ বুজাবলৈ প্লিজ কমেণ্ট এটা কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছবোৰক থেংক ইউ এভৰিৱান